আজি প্ৰথম মই যেতিয়া মুখ্যমন্ত্ৰী হলো ৰাইজক মই কলো যে ৰাইজ এইবিলাক হৈ গ'ল, সূতা লুঙি ধুতি এইবিলাক হৈ গ'ল, মই 1 লাখ ল'ৰাক চাকৰি দিম। ঠিক আছে, বোলে চাকৰি টকা নিদিয়াকৈ পাবনে? মই বোলো মই টেটতো 1 টকা নোলোৱাকৈ চাকৰি দিছো, আৰু যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থাকিব চাকৰিৰ নামত কোনেও 1 টকা দালালি কৰিব নোৱাৰিব। আজি আপোনালোকে চাওক, 1 লাখ ল'ৰা ছোৱালীৰ চাকৰি হ'ল, কোনেও 1 টকাও খাব পৰা নাই। চাকৰি কোনে পায়? ঠেলালাৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, কৃষকৰ ল'ৰা আৰু গৰীব মানুহৰ ঘৰৰ ল'ৰা। এতিয়া মই য'তে যাওঁ মোক ল'ৰাবিলাকে সোধে যে ছাৰ পুলিচৰ চাকৰি কেতিয়া হ'ব, কেতিয়া এডমিট কাৰ্ড ওলাব। তাৰমানে ল'ৰাবিলাকেও গম পায় যে এতিয়া দৌৰিলে চাকৰি হয়, টকা দিলে চাকৰি নহয়। হয়নে নহয়? সেইকাৰণে আজি বিলাসীপাৰা ৰাইজক মই এটা ভাল খবৰ শুনাও যে এই বছৰত মই আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম। কিমানক চাকৰি দিম? কিমানক চাকৰি দিম? আপোনালোকে চাওক, কংগ্ৰেছ গভৰ্ণমেণ্টে 15 বছৰতো 1.5 লাখ চাকৰি দিব পৰা নাই। মোৰ 3 বছৰ হ'ল 1 লাখ দিলো, আৰু এই বছৰত আৰু 50,000 চাকৰি দিম। এতিয়া মই আৰু এটা কথা কম, আপোনালোকে খুব মনত ভাল কৰি শুনিব। যেতিয়া এইবাৰ মই 1 লাখ চাকৰি দিলো, তেতিয়া মই দেখিলো যে এখন ঘৰৰে 2-3টা ল'ৰাই চাকৰি পায়, আৰু কিছুমানৰ ঘৰত এটাও চাকৰি নাই। হয়নে? সেইকাৰণে এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে যাৰ ঘৰত চাকৰি নাই সেই ল'ৰাই যেতিয়া পৰীক্ষাত ইণ্টাৰভিউ দিব তাক আমি এক্সট্ৰা কৰি 10 নম্বৰ দিম। তাৰমানে যাৰ ঘৰত চাকৰি নাই সিও এইবাৰ চাকৰি পাব। এজন ঘৰতে 2-3টা চাকৰি হোৱাত কৰি চাকৰিটো সকলোৰে ঘৰত হলে গৰীব মানুহৰ লাভ হ'ব। হয়নে? এতিয়া কংগ্ৰেছে দিলে লুঙি ধুতি, মই কলো যে মই ৰাইজক অৰুণোদয় দিম। এতিয়া যেতিয়া মই অৰুণোদয় আঁচনিৰ কথা কলো, কংগ্ৰেছে কলে কেনেকে দিব অৰুণোদয়? বোলে মাহত দিম। তেওঁলোকে 5 বছৰত 1 মুঠি সূতা দিছিলে। 5 বছৰত 1 মুঠি সূতাৰ কিমান দাম? 1,000 টকা। আৰু মই কি কলো যে মই মাহত দিম 1250। 5 বছৰত 1 মুঠি সূতা আৰু মাহত 1250। কংগ্ৰেছতো মাথা ঘূৰাই গ'ল, বোলে এইবিলাক মিছা কথা হ'ব নোৱাৰে। আজি অৰুণোদয়টো সঁচা নে মিছা? সঁচা নে মিছা? এতিয়া মানুহৰ দুখ কি যে ছাৰ অমুকে অৰুণোদয় পাইছে, মই পোৱা নাই। হয়নে? হয়নে? এইবাৰ মই কি সিদ্ধান্ত লৈছো, প্ৰথমতে কওকচোন মাসকলে, আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে নে নাই? কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক। আছে? ঠিক আছে। তাৰমানে চবৰ ঘৰতে ৰেচন কাৰ্ড আছে। আপোনাৰ কাৰ কাৰ নাই? অকণমান মানুহৰ নাই। এতিয়া ল'ৰা ছোৱালীবিলাকক মই কলো যে 1.5 লাখ চাকৰি ওলাব, 1 লাখ হ'ল, 50,000 আকৌ ওলাব। মই যেতিয়া মুখ্যমন্ত্ৰী হৈ থাকিম বা বিজেপিৰ চৰকাৰ থাকিব, বছৰে বছৰে চাকৰি ওলাই থাকিব, আৰু বিজেপিৰ চৰকাৰে চাকৰিৰ নামত
কেতিয়াও টকা নাখায় কংগ্ৰেছে অংগনবাদী নামত চাকৰি খাইছিলে কেতিয়াও বিজেপিয়ে পইচা নাখায় কিন্তু চাকৰি পাবৰ কাৰণে ল'ৰা ছোৱালী পঢ়িব লাগিব এইবাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে বিলাসীপাৰা ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে নে নাই দুদিন পিছত হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিব আমাৰ বিলাসীপাৰা ল'ৰা ছোৱালী হায়াৰ সেকেন্ডাৰীও পাছ কৰিব এইবাৰ মেট্ৰিকে পাছ কৰক বা হায়াৰ সেকেন্ডাৰীয়ে পাছ কৰক আমাৰ ল'ৰা ছোৱালীক আমি কলেজত এডমিশন দিব লাগিব এতিয়া কলেজ